নমস্কাৰ। বহুত দিন হ'ল মই ভিডিঅ' আনিব পৰা নাছিলোঁ। এতিয়া বহুতো কাম আছে বা কৰি আছোঁ, সেইবাবে সদায় ভিডিঅ' অনাটো মোৰ বাবে বহুত মানে অসুবিধা বুলি ক'ব পাৰি। কাৰণ আগতে অলপমান ফ্ৰী আছিলোঁ, কিন্তু এতিয়া 1 মিনিটো বা 5 মিনিটো মানে ফ্ৰী থাকিব নোৱাৰোঁ, এনেকুৱা অৱস্থাত আছোঁ। কাৰণ ফ্ৰী থাকিলে আমাৰ একো উন্নতি নহয়। আমাৰ এটা নহয় এটা এম্বিশ্যন থাকে নহয় জানো, সেইবাবে এতিয়া ফ্ৰী থাকিব নোৱাৰোঁ। আৰু সেইকাৰণেই এতিয়া সদায় ভিডিঅ' আনি থকাটো বা কণ্টেণ্ট ক্ৰিয়েট কৰি আপোনালোকৰ মাজত অনাটো অলপ অসুবিধা। সেইবাবে বহুত দিন হৈছিলে মই আপোনালোকৰ বাবে একো কণ্টেণ্ট আনিব পৰা নাছিলোঁ। আজি আকৌ এটা নতুন কণ্টেণ্ট আহিছোঁ। এই কণ্টেণ্টটো, এই ভিডিঅ'টোত মই সকলোকে স্বাগতম জনাইছোঁ। যিবিলাকে নতুন মোৰ ভিডিঅ'ত, তেওঁলোকক স্বাগতম জনাইছোঁ। আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰিব, যাতে এনেকুৱা মানে ইম্পৰ্টেণ্ট ভিডিঅ'টো, ঠিক আছে, ইম্পৰ্টেণ্ট ভিডিঅ'বোৰ আপোনালোকৰ মাজলৈ আনিব পাৰোঁ। আৰু যিবিলাক অলৰেডি ফ'ল' কৰিছে, তেওঁলোকে লাইক আৰু শ্বেয়াৰ কৰি দিব। চাওক, মই আজি যিটো টপিক আনিছোঁ, এই টপিকটো হ'ল, এটা কথন আছে, আপোনালোকে জানেই যে গুড হেণ্ডৰাইটিং ইজ এ পাৰ্ট অফ এডুকেশ্যন বুলি কয় নহয় জানো। কথাটো সঁচা। আমি যদিহে হেণ্ডৰাইটিংটো ধুনীয়া বনাওঁ, পঢ়োতাজনেও, ঠিক আছে, যিজনে পঢ়িব তেওঁ চাই ভাল লাগিব, পঢ়িবলৈ মন যাব, মানে এটা উৎসাহ জাগি উঠিব আৰু তেওঁ পঢ়িব, অধ্যয়ন কৰিব আৰু শিক্ষণ প্ৰক্ৰিয়াটো চলিত হৈ থাকিব নহয় জানো। সেইবাবে আমাৰ যিটো হেণ্ডৰাইটিং, এই হেণ্ডৰাইটিংটো কেনেকৈ ধুনীয়া কৰিম, বা যিবোৰ আমাৰ শিক্ষাৰ্থী, এই শিক্ষাৰ্থীবোৰক কেনেকৈ ধুনীয়াকৈ লিখিব পৰাকৈ আমি তেওঁলোকক সাজু কৰি ৰাখিব পাৰিম, সেই বিষয়ে আমাৰ অসম চৰকাৰে বা আমাৰ শিক্ষা বিভাগে চিন্তিত হৈ এই যিটো পদক্ষেপ, এই পদক্ষেপটো আজি তেওঁলোকে হাতত লৈছে। কথাটো হ'ল যে এটা ইংৰাজীত শব্দ আছে, সেইটো হ'ল কলিগ্ৰাফি, ঠিক আছে, কলিগ্ৰাফি। এই কলিগ্ৰাফি মানে হেণ্ডৰাইটিঙৰ এটা মানে হেণ্ডৰাইটিঙৰ লগত জড়িত আৰু আমি এনেকৈ ক'ব পাৰোঁ নহয় জানো। গতিকে এই কলিগ্ৰাফিটো আপোনালোকক শিকাবৰ বাবে আমাৰ যিটো শিক্ষা বিভাগ, সেই শিক্ষা বিভাগে এতিয়া সাজু হৈছে। যোৱা বছৰ কামৰূপ মেট্ৰত হৈছিলে আৰু ৰুৰেলত হৈছিলে আৰু কোনোবা এটা জিলাত হৈছিলে চাগে। ঠিক তেনেকৈ এই বছৰো আপোনালোকৰ মাজলৈ আহিব। হ'ব পাৰে এই বছৰ যদি আহিব নোৱাৰে, অহা বছৰ তাৰ পিছ আকৌ নেক্সট ইয়াৰত, তেনেকৈ মানে সকলো জিলালৈ তেওঁলোকে এই যিটো কলিগ্ৰাফি, এই কলিগ্ৰাফো তেওঁলোকে সম্প্ৰসাৰিত কৰিব, মানে যাতে সকলোৱে শিকিব পাৰে, যাতে শিক্ষাৰ্থীবিলাকক, যাতে শিক্ষাগুৰুসকলে শিকাব পাৰে। এই যিটো কলিগ্ৰাফি শিকাৰ পিছত সকলোৰে যিটো হেণ্ডৰাইটিং, এই হেণ্ডৰাইটিংটো এক হ'ব, মানে চিমিলাৰ হ'ব, ছেইম হ'ব, মানে মিলিব সকলোৰে। ইয়াত ডিফাৰেঞ্চ নাথাকিব, কাৰো মাজত, কাৰো হেণ্ডৰাইটিঙৰ মাজত একো ডিফাৰেঞ্চ নাথাকিব, তেনেকুৱা বনাই দিব মানে। এতিয়া এই হেণ্ডৰাইটিংটো আপোনালোকক কেইধৰণে শিকাব, এইটো মই আপোনালোকক অলপমান দেখুৱাম। আৰু ইয়াৰ বাবে আপোনালোকৰ লগত যদিহে 4 লাইন নোটবুক যদিহে আছে, সেইটো লৈ ল'ব। এনেকৈ মই আপোনালোক দেখুৱাই আছোঁ, এনেকৈ, এনেকুৱা 4টা লাইন থকা এটা নোটবুক আপোনালোকে লগত ল'ব লাগিব। তাৰ পৰা আপোনালোকে চাওক, প্ৰথমতে এই লাইনটো নামাকৰণ কৰিব, 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ লাইন। আৰু এই যিটো মাজৰ লাইন, এই মাজৰ লাইনটো আপোনালোকে কি বুলি ক'ব, ইয়াৰ নাম মেজিক লাইন বুলি কয়, এইটো মনত ৰাখিব, ঠিক আছে, মেজিক লাইন বুলি কয়। এই কথাটো মনত ৰাখিব দেই, এইটো মাজৰটো, ওপৰটো নহয়, তলৰটো নহয়, এই কথাটো মনত ৰাখিব। তাৰ মানে কিয় ৰাখিব লাগিব, কাৰণ এই মেজিক যিটো লাইন, এই লাইনটো পৰৱৰ্তী সময়ত ব্যৱহাৰ হৈ থাকিব। সেইকাৰণে মই কৈছোঁ, এই যিটো লাইনৰ নাম,
এই নামটো আপোনালোকে মনত ৰাখিব ঠিক আছে মুচি গৈ থাকোঁ এইটো অ'কে 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 হৈ গ'ল ঠিক আছে এতিয়া চাওক প্ৰথমতে যিহেতু আমাৰ হাতটো স্থিৰ কৰিব লাগিব নহয় জানো সেইবাবে আপোনালোকক প্ৰথমতে কি কৰিবলৈ দিব আপোনালোকক স্লেণ্টিং লাইন বনাবলৈ দিব ঠিক আছে স্লেণ্টিং লাইন এনেকৈ কি ওলালে আকৌ ইয়াত মই কালাৰটো চেঞ্জ কৰি দিওঁ ব্লু লগাই দিওঁ এনেকৈ প্ৰথমতে ওপৰৰ পৰা তললৈ পেৰেলেল বনাব লাগিব সেইটো যেনেকৈ যিটো চাৰিটা সমান্তৰাল ৰেখা আমি যে টানিছিলোঁ নহয় জানো ঠিক তেনেকুৱা মানে ইয়াতো আমি টানিব লাগিব এনেকৈ টানিবলৈ দিব আৰু যেনিবা যাতে আপোনালোকৰ যিটো হাত এই হাতটো চিধাকৈ আহে মানে ঠিক আছে এইটো সমান্তৰাল হ'ব লাগিব কিন্তু ইয়াৰ পৰা ইয়ালৈ যিমান দূৰ ঠিক তেনেকৈ ইয়াৰ পৰা ইয়ালৈ সিমান দূৰ ইয়াৰ পৰা ইয়ালৈকৈ সিমানেই দূৰ হ'ব লাগিব ঠিক তেনেকৈ ইয়াৰ পৰা ইয়ালৈ সিমান দূৰ সমান মানে গোটেই সমান্তৰাল হ'ব লাগিব ইয়াত মানে ডিফাৰেঞ্চ থাকিব নালাগিব তেনেকুৱা মানে আপোনালোকক তলৰ পৰা ওপৰৰ পৰা তললৈ এনেকৈ মানে বাৰ বাৰ কৰিবলৈ দিব আপোনালোকক মানে আপোনালোকক এনেকুৱা ক'ব যাতে আপোনালোকে এইটো স্কুলত শিকাব এইটো হোৱাৰ পিছত আকৌ ঠিক আছে আকৌ কি কৰিবলৈ দিব তলৰ পৰা ওপৰলৈ এনেকৈ এইটো সমান্তৰাল হ'ব লাগিব আপোনালোকে গম পালে এইটো সমান্তৰাল হ'ব লাগিব তলৰ পৰা ওপৰলৈ বাৰ বাৰ কৰিবলৈ দিব মানে আপোনালোকক মানে বাৰ বাৰ কৰিবলৈ দিব এইটো হোৱাৰ পিছত আপোনালোকক আকৌ অলপমান পিছত এইটো মুচি দিওঁ এইটো অলপ এতিয়া ডিষ্টাৰ্ব হ'ব নহয় জানো অলপমান মুচি দিওঁ এইটো নতুনকৈ লিখিব লাগিব এতিয়া সমান্তৰাল লাইন বনাই দিওঁ স্লেণ্টিংটো হ'ল ন আচ্ছা আচলতে স্লেণ্টিংটো আগত নিদিয়ে প্ৰথমতে চিধাটো দিয়ে মানে এনেকৈ সমান্তৰাল কৰিবলৈ দিব বাৰ বাৰ কৰিবলৈ দিব আপোনালোকক মানে যিমান পাৰে বাৰ বাৰ কৰিবলৈ দিব বাৰ 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 এনেকৈ মানে যিমান পাৰে কিন্তু চিধা লিখিব লাগিব তাৰপিছত এইটো হোৱাৰ পিছত আকৌ তলৰ পৰা ওপৰ এনেকৈ দিব মানে এনেকৈ তলৰ পৰা ওপৰ কিন্তু সেইটো মানে একেবাৰে চিধা হ'ব লাগিব যিটো লাইন আপোনালোকে টানিব নহয় জানো সেইটো যিটো লিখিব লাইন সেইটো আপোনালোকে চিধা লিখিবলৈ লাগিব মানে এইটো দিয়াৰ কাৰণটো সেইটোৱেই যাতে আপোনালোকৰ যিটো হাত এই হাতটো যাতে স্থিৰ হৈ মানে ভালদৰে যাতে বেকাকৈ যাতে সকলোৱে নিলিখে মানে যাতে সকলোৱে চিধা লিখে সেইটো উদ্দেশ্যে আপোনালোকক মানে এনেকুৱা কৰিবলৈ দিব তাৰপিছত এইটো মুচি দিওঁ ডিলিট এইটো ডিলিট হৈ গ'ল তাৰপিছত আপোনালোকক কি কৰিব দিব লাইনটো পাতি দিওঁ কি হ'ল আকৌ লাইনটো পাতি দিওঁ এনেকৈ চাৰিটা হৈ গ'ল তাৰপিছত আপোনালোকক কি কৰিবলৈ দিব এইটো ওপৰ লাইনৰ পৰা এনেকৈ কৰিবলৈ দিব আপোনালোকক ঠিক আছে বাৰ বাৰ কৰিবলৈ দিব মানে এনেকৈ এইটো মোৰ বেছি ডাঙৰ আৰু এইফালে থাকিলেহেঁতেন মানে বাৰ বাৰ এনেকৈ কৰিবলৈ দিব আৰু এইটো হোৱাৰ পিছত আপোনালোকক আকৌ উল্টা দিব এনেকৈ উল্টা দিব সেইটো আপোনালোকে পিছত গম পাব যেতিয়া এইবোৰ কৰাৰ পিছত কিয় দিছে নহয় জানো কিয় দিছে সেইটো আপোনালোকে পিছত গম পাব আপোনালোকে স্কিপ নকৰিলে কিন্তু আপোনালোকে মানে গম নাপাব এইটো হোৱাৰ পিছত আকৌ ইয়াতকৈ আৰু সৰুমান দিব এনেকৈ ইয়াতকৈ সৰু দিব মানে ডাঙৰ দিব মানে ঠিক আছে এইটো হোৱাৰ পিছত আকৌ এনেকৈ দিব সৰু ন প্ৰথমে ডাঙৰ দিব বা সৰু দিব যিকোনো দিব আৰু মানে তেনেকুৱা আপোনালোকক কৰিবলৈ দি থাকিব তাৰপিছত এইটো চাওক এতিয়া হকি ষ্টিক কৰিবলৈ দিব আপোনালোকক মানে হকি ষ্টিক এইটো মেজিক লাইন অথনি যে মই কৈছিলোঁ এইটো মেজিক লাইন বুলি কৈছিলোঁ ন মেজিক লাইন এইটো চাওক মেজিক লাইন বুলি কয় এইটো মনত ৰাখিব দেই এইটো বহুত দৰকাৰ কাৰণ এই শব্দটো কৈ পিনি আপোনালোকে বিদ্যালয়ত শিকাব লাগিব মানে শিক্ষাৰ্থীবিলাকক শিকাব লাগিব সেইকাৰণে কৈছোঁ মানে এইটো মনত ৰাখিব আপোনালোকে ঠিক আছে এইটো মুচি দিওঁ যাওক চলা গিয়া তাৰপিছত এতিয়া কি আহিব এতিয়া হকি ষ্টিক বনাব দিব আপোনালোকক হকি ষ্টিক গম পাইছে নহয় এইটো চাওক মেজিকেল লাইনৰ একেবাৰে এইটো মেজিকেল লাইন নহয় জানো এইটো মেজিকেল লাইনৰ একেবাৰে মাজত এইফালেও নহয় মানে ওপৰতো নহয় তলতো নহয় একেবাৰে মাজত এনেকুৱা মাজৰ পৰা আপোনালোকে এনেকৈ টানিবলৈ দিব এইটো এতিয়া আৰু টানিব দিব এইটো কিন্তু ইয়াত লাগিব দেই তলৰ ৰেখাত বা লাইনত লাগিব
আৰু যিটো ষ্টিক বনাইছে আপুনি এইটো পেৰেলাল ইয়াৰ পৰা যিমান দূৰ ইয়ালৈকে ঠিক তেনেকৈ ইয়াৰ পৰা সিমানেই দূৰ ইয়াৰ পৰাও সিমানেই দূৰ আৰু এইটো যিমান মানে ডিগ্ৰী হ'ব সেইটো একেটা ডিগ্ৰীতে মানে এইটো কৰিব লাগিব মানে এইটো একে ডিগ্ৰী মানে এটা একে ডিগ্ৰীত বনাব লাগিব মানে কথাটো এনেকুৱা এইটো একে ডিগ্ৰীত আপোনালোকক বনাবলৈ দিব এইটো একুৰেট বনোৱাটো সহজ নহয় আমি সকলো জানো তথাপিও এইটো আপোনালোকে শিকিব লাগিব মানে চেষ্টা কৰিব লাগিব কথাটো সেইটো এনেকৈ আপোনালোকক বনাবলৈ দিব বাৰ বাৰ মানে আপোনালোকক বনাবলৈ দিব ঠিক আছে এইটো হোৱাৰ পিছত আকৌ কি দিব ৰ'ব গৈ আছোঁ মই এইটো মুচিব লাগিব এবাৰত মুচিব নোৱাৰে এবাৰত মুচিলে গোটেই লাইনে গুচি যাব ঠিক আছে মই গোটেই লাইনটোকে শেষ কৰি দিওঁ ক'ত গ'ল আকৌ কি হ'ব আহি গ'ল এতিয়া আকৌ কি কৰিবলৈ দিব এইটো হোৱাৰ পিছত এতিয়া উল্টা কৰিবলৈ দিওঁ আপোনালোকক এইটো মই বনাই দিওঁ এইটো 4টা হ'ল ন 4টা ৰেখা হ'ল এতিয়া এইটো চাওক মেজিকেল লাইনৰ তলৰ লাইনত ইয়াৰ পৰা এনেকৈ কৰিবলৈ দিব কিন্তু ইয়াত লাগিব লাগিছিলে মোৰতো লগা নাই এতিয়া এইটো এনেকৈ কৰিবলৈ দিব এনেকৈ বনাবলৈ দিব এনেকৈ ঠিক আছে আপোনালোকক বনাবলৈ দিব এইটো হোৱাৰ পিছত আকৌ কি কৰিবলৈ দিব আপোনালোকক বহুতো দিয়ে ক'বলৈ গ'লে এইটো চাওক অলপমান ময়ো পাহৰিয়ে গৈছোঁ আৰু ইয়াৰ পৰা এনেকৈ নহ'লগৈ এনেকৈ বনাবলৈ দিব ঠিক আছে তাৰপিছত আকৌ এইটো লাইনৰ পৰা এনেকৈ বনাবলৈ দিব তেনেকৈ বনাই বাৰ আপোনালোকে পিছত পাবই এইবোৰ মই সিমান কৈ নাযাওঁ ঠিক আছে এইবোৰ মই ইমান কৈ নাযাওঁ এইটো হ'ল নহয় আপোনালোকে পিছত পাবই তাৰপিছত আপোনালোকক আখৰ দিব এটা বহি দিব আপোনালোকক এই বহিতে আখৰবোৰ লিখা আছে মানে এই আখৰবোৰ আপোনালোকে কেনেকৈ লিখিব লাগে এইটো দিব এইটো মেজিকেল লাইন বুলি কৈছে নহয় মেজিকেল লাইনতে আৰম্ভ মেজিকেল লাইনতে শেষ এইটো কথাটো আপোনালোকে পাব মেজিক লাইন পে শুৰু মেজিক লাইন পে খতম মানে খতম এই কথাটো আপোনালোকে শুনি থাকিব যেতিয়ালৈকে ট্ৰেইনিং শেষ নহয় তেতিয়ালৈকে আপোনালোকে শুনিবলৈ পাই থাকিব কিয় কথাটো সঁচাও কাৰণ মেজিক লাইনৰ পৰা আৰম্ভ এইটো মাজৰ পৰা এইটো চাওক এইটো মাজৰ পৰা আই যদি বনাই এনেকৈ যাব এনেকৈ ইয়াত শেষ কৰিব লাগিব কিন্তু এনেকুৱা মানে মেজিক লাইনৰ শেষ এইটো চাওক এনেকুৱা মানে এইকাৰণে কৈছে আৰু মেজিক লাইন পে শুৰু মেজিক লাইন পে খতম এনেকুৱা কয় এটা এইটো হ'ল কি হয় গম পাইছেনে এইটো বেছি দীঘল কৰিলোঁ মই আচলতে এইটো বেছি দীঘল হৈ গ'ল এনেকুৱা হ'ব লাগিছিলে এইটো এনেকুৱা মানে এইটো হ'ল আই মানে এই যিটো আই ন এইটো মেজিক লাইনৰ মাজতে থাকিব লাগে এইটো ওপৰতো যাব নালাগে তলতো যাব নালাগে মানে এইটো কিন্তু কিছুমান আখৰ আছে আখৰবোৰ বাৰু বেলেগ কথা এতিয়া এইটো কেনেকৈ লিখিব এইটো আকৌ অলপমান জটিল হয় এইটো চাওক এনেকৈ মেজিক লাইনৰ পৰাই আৰম্ভ হ'ব এনেকৈ যাব দেই এইটো অলপমান ওপৰ যাব লাগিছিল মই বেক কৰি দিওঁ চাওক এনেকৈ যাব এনেকৈ আকৌ উভতে আহি এনেকৈ গৈ এনেকৈ মেজিক লাইনতে শেষ মানে মাজত শেষ একদমৰে মাজত এইটো মাজত নহয় জানো এইটো ইয়াত মাজতে শেষ ইয়াৰ পৰা আৰম্ভ এইটো মেজিক লাইনৰ আৰম্ভ আৰু এইটো মেজিক লাইনৰ শেষ এনেকৈ মানে আমি শিকিব লাগিব মানে আৰু ল'ৰা ছোৱালীৰ মাজত মোৰ লিখাটো বাৰু একজেক্ট হোৱা নাই মানে আপোনালোকক আইডিয়া দিবলৈ যিটো ভিডিঅ'টো বনাইছোঁ আপোনালোকে পাছত শিকি যাব এইটো মই টেবলেটত বনাই আছোঁ ন তাৰ কাৰণে অলপমান হৈ যায় মানে অৱশ্যে বহীত লিখিলে ইয়াতকৈ অলপ আৰু ভাল হ'লহেঁতেন কিন্তু যিহেতু টেবলেটত বনাইছোঁ পিছলে ন অলপমান হ'লেও বেয়া হয় গতিকে এইটোৱে হ'ল ইংৰাজীৰ কলিগ্ৰাফী এইটো স্মল লেটাৰৰ দেই এইটো স্মল লেটাৰৰ এতিয়া এইটো চাওক যিটো এক্সটো কেনেকৈ বনাই মই কেইটামান দেখুৱাই দিওঁ মানে চবেই জানে কথাটো তথাপিও মই দেখুৱাই দিওঁ এইটো চাওক মেজিকেল লাইনত এইটো মই মোহাৰি দিওঁ নেকি আগতে এইটো মোহাৰি দিওঁ গ'ল এইটো গ'ল তাৰপিছত এক্সটো কেনেকৈ বনাই চাওক বহুত জটিল কিন্তু এক্সটো এইটো দেখিছে নহয় মই এটা অফলাইন বনাইলোঁ মানে ট্ৰাই কৰি চাইছিলোঁ হ'বলৈ নাই কাৰণ ইয়াত মোৰ অলপমান জটিল হৈ থাকে মানে ইমান মনত নাহে তাৰ কাৰণে মই আপোনালোকক অফলাইন বনাই দেখুৱালোঁ তথাপিও একজেক্ট হোৱা নাই পাৰফেক্ট হোৱা নাই মানে তথাপিও মই আকৌ এটা বনাই দিছোঁ এইটোতো অফলাইনহে বনাইছিলোঁ এতিয়া অনলাইন আপোনালোকক দেখুৱাই দিওঁ কেনেকৈ বনায় এইটো মেজিক লাইনৰ আৰম্ভ হয় অথনি মই কৈছিলোঁ যে মেজিক লাইন পে শুৰু মেজিক লাইন পে খতম মানে খতম
এই কথাটো আপোনালোকে শুনিয়ে থাকিব। এতিয়া চাওক, ইয়াৰ পৰা মেজিক লাইনৰ পৰা আৰম্ভ কৰিব লাগিব। অথনি যে হকি ষ্টিক বনাইছিলোঁ, কি বনাব দিছিলে জানে? এইটোৱে মানে আচল কথাটো। ইয়াৰ পৰা এনেকৈ ঘূৰিব লাগিব মানে, ঠিক আছে? এনেকৈ আকৌ ঘূৰিব লাগিব, কিন্তু হাতটো গুচাব নালাগে। এইটো তলত লাগিছিলে, মোৰ নালাগিলে। এইটো তলত তলত লাইনত লাগিব লাগিছিলে। লগাই দিছোঁ, মই লগাই দি আছোঁ, এতিয়া লাগিলে। আকৌ ঘূৰি পিনি এনেকৈ এইটো ওপৰত লাগিব লাগিছিলে, এইটো মোৰ নালাগিলে, কিন্তু লগাই দিওঁ। এনেকৈ ঘূৰি আকৌ এনেকৈ বনাব লাগে। এইটো হ'ল এক্স। মানে মই অথনি ক'লোৱেই নহয়, যেতিয়া আপোনালোকৰ ট্ৰেইনিংটো শেষ হ'ব, শেষ হোৱা সময়ত আপোনালোকৰ যিটো হেণ্ড ৰাইটিংটো সকলোৰে লগত একে হ'ব মানে কথাটো সেইটো। গতিকে ছাত্ৰসকল, এইটোৱে আছিল হেণ্ড ৰাইটিঙৰ ট্ৰেইনিং, মানে কলিগ্ৰাফী। এই কলিগ্ৰাফীটো আপোনালোকে সকলোৱে পাব। আমাৰ অসমত যিমানটো জিলা আছে, গোটেই জিলাতে এই ট্ৰেইনিংটো দিয়া হ'ব। গতিকে মই আপোনালোকক অলপমান ডেমোটো দেখুৱালোঁ। মানে গোটেই হেৰিটো পাব আপোনালোকে, মানে তাতে কোনটো আখৰ কি ধৰণে লিখিব লাগে, কোনটো আখৰ কি ধৰণে লিখা হয়, এইবোৰ আপোনালোকে তাত পাব। গতিকে সেইটোৱে মানে। এতিয়া এইটো ট্ৰেইনিং দিয়াৰ মূল কাৰণটো আপোনালোকক মই অলপমান কৈ দিওঁ, কাৰণ আপোনালোকে ভাবিব পাৰে এই ট্ৰেইনিংবোৰনো কিয় লাগে, নহয় জানো? এতিয়া এই ট্ৰেইনিংটো দিয়াৰ কাৰণটো একমাত্ৰ এইটোৱেই। ক'ত গ'ল আকৌ? নধৰিলে দেখোন। অ'কে, হেণ্ড ৰাইটিঙৰ যিটো ট্ৰেইনিং দিয়াৰ উদ্দেশ্যটো একমাত্ৰ এইটোৱেই, যাতে সকলোৱে হেণ্ড ৰাইটিংটো মানে সুন্দৰো হয় আৰু লগতে লিখাৰ ধৰণো জানে মানে, ঠিক আছে? এই লিখাৰ ধৰণটো সকলোৱে জানিব লাগিব, কথাটো সেইটো মানে, কাৰণ লিখাৰ ধৰণ বহুতেই নাজানে। চাওক, এইটো যিটো ডি নহয়, ডিটো ওপৰৰ পৰা বহুতেই এনেকৈ লিখে, নহয় জানো ন? এতিয়া এইটো এই গোলটো যে মাজত থাকিব লাগে, এইটো সকলোৱে নাজানে। আমি নিজেও নাজানিছিলোঁ ক'বলৈ গ'লে। মই নিজে নাজানিছিলোঁ। যেতিয়া ট্ৰেইনিং পাইছোঁ তেতিয়াৰ পৰাহে অলপমান ধাৰণাটো আহিছে, মানে আইডিয়াটো আহিছে, সঁচাকৈ এইটো এনেকৈ লিখিব লাগে। কিন্তু ওপৰৰ পৰা এনেকৈ নাহে কথাটো। এতিয়া মই দেখুৱাই দিছোঁ আপোনালোক কেনেকৈ লিখিব লাগে। অথনি মই কৈছিলোঁ মেজিক লাইন পে শুৰু, নহয় জানো? গতিকে মেজিক লাইনৰ পৰা আৰম্ভ হ'ব লাগিব এনেকৈ। আকৌ আহিব লাগিব, এনেকৈ ওপৰ যাব লাগিব, মানে ওপৰৰ লাইনত লাগি পিনি আকৌ তলত আহিব লাগিব, তলত আহি এইটো চাওক, এইটো চাওক, এনেকৈ ভাবিব পাৰে এইটো নহয় জানো? এইটো চাওক, মেজিক লাইনত খতম হ'ল নহয়, মেজিক লাইনত আৰম্ভ হৈছিলে ইয়াত আৰু খতম ইয়াত হ'ল, এইটো চাওক। এইকাৰণে কয় মেজিক লাইন পে শুৰু, মেজিক লাইন পে খতম বুলি কয়, কথাটো সেইটো মানে। গতিকে সকলোৱে নাজানে মানে এইটোত। আকৌ কিছুমান ভাবিব এই তলৰ কামটো কি? এতিয়া তলতো কিয় নিলিখিলে? তলতো লিখিব, কাৰণ চব আখৰবোৰ, চব বৰ্ণবোৰ বা চব এলফাবেট বা লেটাৰবোৰ তলত নাযায়। কিছুমান যায়, যেনেকৈ ধৰি লওক কিউটো তলত যাব, ধৰি লওক মেজিক লাইনৰ পৰা শুৰু হ'ব লাগিব এইটো, ঠিক আছে? মেজিক লাইনৰ পৰা শুৰু এনেকৈ তাৰপাছত আকৌ তলত গৈ পিনি এনেকৈ কৰিব লাগে মানে। এইটো পিছত পাব আপোনালোকে এনেকৈ। এইটো চাওক, তলত আহিছে নহয়, তেনেকুৱা মানে কথাটো। গতিকে ছাত্ৰসকল, এইটোৱে আছিল আপোনালোকে জনাবলৈ এই ভিডিঅ'টো বনালোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব আৰু লগতে সকলোৰে সৈতে শ্বেয়াৰ কৰিব, যাতে এই কথাটো মানে এই ভিডিঅ'টো পাই সকলোৱে উপকৃত হয়। ধন্যবাদ।